নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ সকলোকে স্বাগত জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞানপোহৰলৈ। বন্ধু বান্ধৱীসকল, পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা পুনৰ নতুনকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 পদ কিছুমান মুকলি কৰি দিছে, যিখিনি বৰ্তমান সময়ত ইয়াৰ কাৰণে আবেদন প্ৰক্ৰিয়া চলি আছে, যাৰ কাৰণে আপোনালোকে মাত্ৰ 10th 12 বা ডিগ্ৰী পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব, য'ত আপোনালোকৰ দৰমহা আছে 12,000 টকাৰ পৰা 17,000 টকাৰ পৰ্যন্ত আৰু বয়সৰ সময়সীমা 18 বছৰৰ পৰা 43 বছৰ বয়সলৈকে। গতিকে অসমৰ প্ৰতিজন ল'ৰা ছোৱালীয়ে এই গ্ৰেড 3 আৰু গ্ৰেড 4 পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে অসম চৰকাৰৰ ফালৰ পৰা এনেধৰণৰ কিনো পদ মুকলি কৰিছে সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ, আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে পুনৰ অসম চৰকাৰৰ ফালৰ পৰা 5টাকৈ পোষ্টত নতুন আপোনালোকৰ বাবে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট মুকলি কৰি দিছে, যিখিনি পোষ্ট ডিটেইলছ আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকক আমি স্ক্ৰীনত দেখাইছোঁ। আপোনালোকে যদি প্ৰত্যেকটো পোষ্টৰ বাবে আৰু গ্ৰেড ৱাইজ যদি আপোনালোকে কিমান পোষ্ট মুকলি হৈছে চাবলৈ লয় আৰু বা ইয়াৰ কাৰণে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে যদি ভালদৰে চায়, তেনে পোনপ্ৰথম যিটো আপোনালোকৰ পোষ্ট মুকলি হৈছে এইটো গ্ৰামীণ সেৱাকৰ পোষ্ট মুকলি হৈছে। এইটো আপোনালোকৰ গ্ৰেড 3 আণ্ডাৰত থাকিব, য'ত আপোনালোকৰ বাবে টোটেল 12টা পোষ্ট মুকলি কৰি দিছে, যাৰ কাৰণে দৰমহা থাকিব আপোনালোকৰ 14,000 টকাৰ পৰা 17,000 টকা পৰ্যন্ত আৰু গ্ৰেড পে থাকিব প্ৰতিমাহে 6,200 টকাকৈ। এই গ্ৰাম সেৱক পোষ্টটোৰ কাৰণে আপোনালোকৰ যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ এডুকেশ্যন যিটো কোৱালিফিকেশ্যন থাকিব লাগিব, আপোনালোকে এজন ডিগ্ৰী অৰ্থাৎ গ্ৰেজুৱেশ্যন আপোনালোকে হ'ব লাগিব। আৰ্ট ছায়েন্স কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ ফালৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। তাৰ পাছতে 2 নম্বৰ যিটো পোষ্ট মুকলি কৰিছে গ্ৰাম সেৱিকা, অৰ্থাৎ এইটো ছোৱালীখিনিৰ কাৰণে। ইয়াতে আপোনালোকৰ টোটেল ভেকেঞ্চি মুকলি কৰিছে 3টা আৰু ইয়াৰ কাৰণে যিটো আপোনালোকৰ দৰমহা থাকিব 14,000 টকাৰ পৰা 17,000 টকালৈকে আৰু গ্ৰেড পে থাকিব প্ৰতিমাহে 6,200 টকাকৈ। গ্ৰাম সেৱিকা পোষ্টটোৰ কাৰণেও আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব আৰ্ট ছায়েন্স কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ ফালৰ পৰা, অৰ্থাৎ গ্ৰাম সেৱক আৰু গ্ৰাম সেৱিকা ল'ৰা আৰু ছোৱালীৰ কাৰণে এনেধৰণে পোষ্ট মুকলি কৰিছে, যিটো পোষ্টৰ কাৰণে আপোনালোকৰ যিটো শিক্ষাগত অৰ্হতা গ্ৰেজুৱেশ্যন থাকিব লাগিব। তাৰ পাছতে যিটো এটা পোষ্ট মুকলি কৰিছে 3 নম্বৰ, সেইটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট অৰ্থাৎ LDA কাম টাইপিষ্ট, এটা কম্পিউটাৰৰ এটা পোষ্ট হয়, য'ত আপোনালোকৰ বাবে টোটেল 4টা পোষ্ট মুকলি কৰিছে আৰু ইয়াতে আপোনালোকৰ দৰমহা থাকিব 14,000 টকাৰ পৰা 17,000 টকালৈকে আৰু গ্ৰেড পে থাকিব প্ৰতিমাহে 6,200 টকাকৈ। গতিকে জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্টটোৰ কাৰণে আপোনালোকে এজন গ্ৰেজুৱেশ্যন কেণ্ডিডেট হ'ব লাগিব, আৰ্ট ছায়েন্স কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ ফালৰ পৰা আপোনালোকে কৰা হ'ব লাগিব, কিন্তু ইয়াতে আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব, এটলিষ্ট 6 মান্থৰ ডিউৰেশ্যনৰ যিটো আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব, য'ত MS অফিচ, MS ৱৰ্ড, MS এক্সেল, পাৱাৰ পইণ্ট এইখিনি প্ৰেজেণ্টেশ্যন এটচেট্ৰা আপোনালোকে জনা হ'ব লাগিব, তেতিয়া এই পোষ্টটোৰ কাৰণে আপোনালোকে ইলিজিবল হ'ব। তাৰ পাছতে যিটো ছাব ইঞ্জিনিয়াৰ পোষ্ট যিটো মুকলি হৈছে, ইয়াতে আপোনালোকৰ টোটেল এটা পোষ্ট মুকলি কৰিছে। ইয়াৰ কাৰণেও দৰমহা আপোনালোকৰ 14,000 টকাৰ পৰা 17,000 টকালৈকে আছে আৰু গ্ৰেড পে ৰাখিছে 6,200 টকা প্ৰতিমাহে। কিন্তু এই ছাব ইঞ্জিনিয়াৰ পোষ্টটোৰ কাৰণে আপোনালোকে এজন ডিপ্ল'মা কৰা হ'ব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত। গতিকে যিসকলৰ ডিপ্ল'মা হয় চিভিল ইঞ্জিনিয়াৰিঙত, তেওঁলোকে এই ছাব ইঞ্জিনিয়াৰ পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে গ্ৰাম সেৱক, গ্ৰাম সেৱিকা, জুনিয়ৰ এছিষ্টেণ্ট আৰু ছাব ইঞ্জিনিয়াৰ এই 4টা আপোনালোকৰ গ্ৰেড 3 আণ্ডাৰত আপোনালোকৰ পোষ্ট মুকলি কৰি দিছে। তাৰ পাছতে যিটো আমাৰ গ্ৰেড 4 পোষ্ট এটা আছে, যিটো পোষ্ট হৈছে এটা চকীদাৰ পোষ্ট, এটা চকীদাৰ পোষ্ট আপোনালোকৰ বাবে মুকলি কৰিছে, য'ত টোটেল আপোনালোকৰ এটা পোষ্ট আছে। এই চকীদাৰ পোষ্টটোৰ কাৰণে আপোনালোকে দৰমহা লাভ কৰিব 12,000 টকাৰ পৰা 52,000 টকালৈকে আপোনালোকে দৰমহা লাভ কৰিব পাৰিব, য'ত গ্ৰেড পে আছে প্ৰতিমাহে 3,900
টকাকৈ আৰু যিসকলে মাত্ৰ 10 পাছ কৰি থৈছে তেওঁলোকে এই চকীদাৰ পষ্টটোৰ কাৰণে এলিজিবল হ'ব গতিকে মিনিমাম যিটো কোৱালিফিকেশ্যন সেইটো আপোনালোকৰ 10 পাছ থাকিব লাগিব তেতিয়াহে আপোনালোকে চকীদাৰ পষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল গ্ৰাম সেৱকৰ 12টা পোষ্ট গ্ৰাম সেৱিকাৰ 3টা পোষ্ট জুনিয়ৰ এছিষ্টেণ্টৰ 4টা পোষ্ট সাব ইঞ্জিনিয়াৰ 1টা পোষ্ট আৰু চকীদাৰৰ 1টা পোষ্ট টোটেল 21টা নতুনকৈ অসম চৰকাৰৰ ফালৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট মুকলি কৰি দিছে আৰু আপোনালোকৰ এলিজিবল ক্ৰাইটেৰিয়া বা যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন চাই আপোনালোকে পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব এটা মেইনলি কথাটো হ'ল অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে যদিও এই পোষ্টখিনি কেনেধৰণে তেওঁলোকে মুকলি কৰিছে তাৰ যদি আমি চাবলৈ যাওঁ আপোনালোকৰ বাবে এখন এডভাৰটাইজমেণ্ট 19 আগষ্ট 2026ত মুকলি কৰিছে গভৰ্ণমেণ্ট অফ আছাম অৰ্থাৎ অসম চৰকাৰৰ অফিচ অফ দ্য এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশ্যনাৰ হিলছ হাফলঙৰ ফালৰ পৰা গতিকে হাফলঙৰ যিটো অফিচ অফ দ্য এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশ্যনাৰ অফিচ আছে তাৰ ফালৰ পৰা এই ৰিক্ৰুটমেণ্ট কেইটা মুকলি কৰিছে যিখিনি ৰিক্ৰুটমেণ্ট কোনো ধৰণৰ অনলাইনত নহয় মাত্ৰ আপোনালোকৰ অফলাইন মাধ্যমৰ যোগেদি আপোনালোকে এপ্লাই কৰিব লাগিব কাৰণ যিহেতু এইটো এটা হৈছে ডেভেলপমেণ্ট ব্লকছ অফ ডিমা হাছাও ডিষ্ট্ৰিক্টৰ ফালৰ পৰা মুকলি কৰা 21টা যি গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট গতিকে পোষ্টখিনিৰ কাৰণে আপোনালোকে কোনো ধৰণৰ অনলাইন এপ্লাই কৰিব নোৱাৰে আপোনালোকে অফলাইন মাধ্যমৰ যোগেদি কৰিব লাগিব সো কি ধৰণে কৰিব আপোনালোকে ভালদৰে জানি লওক সো এপ্লাই কৰিবৰ কাৰণে আপোনালোকক এখন ষ্টেণ্ডাৰ্ড ফৰ্ম লাগিব যিখন হৈছে আসাম গ্ৰেজুৱেট পাৰ্ট 9 যিখন ফৰ্ম আছে সেই ফৰ্মখন আপোনালোকে লাগিব আৰু তাতে এটা ষ্টাম্প লাগিব 10 ৰুপিছৰ এটা ষ্টাম্প লাগিব আপোনালোকে ইণ্ডিয়ান চিটিজেনৰ হৈ আপোনালোকে অনলি 10 ৰুপিছৰ এটা ষ্টাম্প তেওঁলোকৰ তাত দৰকাৰ হ'ব তাৰ পাছতে যিখিনি আপোনালোকৰ ডকুমেণ্ট দৰকাৰ হ'ব সেইখিনিতে তেওঁলোকে উল্লেখ কৰি দিছে যে এপ্লিকেশ্যন ইন প্ৰেছক্ৰাইব ফৰ্মেট এড্ৰেছ টু দ্য এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশ্যনাৰ হিলছ হাফলং ডিমা হাছাও মাষ্ট বি একম্পেনিড উইথ দ্য ফ্ল'য়িং ডকুমেণ্টছ যিখিনি আপোনালোকৰ ডকুমেণ্ট দৰকাৰ হ'ব সেইখিনি তেওঁলোকে উল্লেখ কৰিছে পোনপ্ৰথমে আপোনালোকৰ দৰকাৰ হ'ব এডুকেশ্যন কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট আৰু ফ্ৰম SSLCৰ পৰা অৰ্থাৎ আপোনাৰ মেট্ৰিক পাছৰ পৰা যিবিলাক চাৰ্টিফিকেট আছে মাৰ্কশ্বিট আছে এইবিলাক আপোনালোকৰ দৰকাৰ হ'ব তাৰ পাছতে সেল্ফ এটেস্ট কপি অফ এজ প্ৰুফ চাৰ্টিফিকেট অৰ্থাৎ আপোনালোকে SSLCৰ যিখন এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট দিব পাৰে এজ প্ৰুফৰ কাৰণে তাৰ পাছতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপ টু ডেট হ'ব লাগিব আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন তাৰ পাছতে ৰেচিডেন্সিয়েল প্ৰুফ চাৰ্টিফিকেট অৰ্থাৎ আপোনালোকৰ PRCখন আপোনালোকৰ দৰকাৰ হ'ব তাৰ পাছতে কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ আছে বা ৱেৰ এপ্লিকেবল হয় তেতিয়া আপোনালোকৰ তাত এটেচ কৰিব লাগিব তাৰ পাছতে আপোনালোকৰ বাবে 2 কপিকৈ ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো আপোনালোকৰ লাগিব আৰু অটোনমাস কাউন্সিল কোৰ্টৰ ফ্ৰী যিটো ষ্টাম্প হ'ব 10 ৰুপিছৰ অনলি সেইটো আপোনালোকৰ দৰকাৰ হ'ব আৰু সেল্ফ এড্ৰেছ এনভলভ যিটো 11 সেন্টিমিটাৰ ইনটু 5 সেন্টিমিটাৰ ফিক্স কৰিব লাগিব পোষ্টেল ষ্টাম্প RS5ৰ তাৰ পাছতে মোবাইল নম্বৰ আপোনালোকৰ দিব লাগিব কেণ্ডিডেটজনৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকৰ মেনশ্যন থাকিব লাগিব কাৰণ যেহেতু আপোনালোকে এই ফৰ্মখিনি বা আপোনালোকৰ ডকুমেণ্টখিনি গৈ তেওঁলোকৰ যিটো অফিচ আছে তাত জমা দিব লাগিব কাৰণ আপোনালোকে কোনো ধৰণৰ অনলাইন লিংকৰ জৰিয়তে এপ্লাই কৰিব নোৱাৰে আপোনালোকে অফিচত গৈ এইখিনি জমা দিবগৈ লাগিব সো তাৰ পাছে যেহেতু আপুনি এই পোষ্টটোৰ কাৰণে আবেদন কৰিব বিচাৰিছে তেতিয়া আপোনালোকৰ যিটো বয়সৰ সময়সীমা হ'ব লাগিব মিনিমাম 18 বছৰ আৰু মেক্সিমাম বয়সটো হ'ব লাগিব আপোনালোকৰ 38 বছৰ কিন্তু যিসকল ST আৰু SC হয় তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন পাব তেওঁলোকে 43 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব কিন্তু মিনিমাম বয়সটো আপোনালোকৰ 18 বছৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব সো এটা কথাটো হ'ল এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যিটো ডেট সেইটো বৰ্তমান সময়ত তেওঁলোকে ফৰ্মবিলাক জমা লৈ আছে আৰু লাষ্ট আপোনালোকে 17 ছেপ্টেম্বৰ 2026 তাৰ আগলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু নো এপ্লিকেশ্যন উইল বি একচেপ্টেড আফটাৰ 4 PM অফ 17 ছেপ্টেম্বৰ 2026 যদি আপুনি 17 ছেপ্টেম্বৰ দিনাখন জমা দিম বুলি ভাবিছে তেতিয়া আপোনালোকে 4 বজাৰ পাছত তেওঁলোকে সেই ফৰ্মখন আপোনালোকৰ জমা নলয় গতিকে তাৰ আগতীয়াকৈ গৈ আপোনালোকে তাৰ অফিচত এই ফৰ্মবিলাক বা আপোনালোকৰ যিবিলাক ডকুমেণ্ট আছে এইবিলাক জমা দিয়কগৈ আৰু জমা দিয়াৰ যিবিলাক অফিচ হৈছে সেইটো আপোনালোকৰ ব্লক ডেভেলপমেণ্ট অফিচ তাৰপৰা যিটো আছে ডিমা হাছাও ডিষ্ট্ৰিক্টৰ হয় তাত গৈ আপোনালোকে জমা দিবগৈ লাগিব ইয়াতে তেওঁলোকৰ যিটো এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশ্যনাৰ চাইন আছে সো এইখন তেওঁলোকৰ ৱেবছাইটত আমি পাইছোঁ গতিকে আমি আপোনালোকক ইয়াৰ ডিটেইলছবিলাক জনাবলৈ চেষ্টা কৰিলোঁ গতিকে যিসকল ইণ্টাৰেষ্ট হয় তেওঁলোকে এই 21টা
পদৰ কাৰণে য'ত গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টবিলাক মিক্স হৈ আছে বা ইয়াতে মুকলি হৈ আছে আপোনালোকে যদি ইলিজিবল আৰু ইণ্টাৰেষ্ট হয় তেতিয়া আপোনালোকে এই পোষ্টখিনিৰ কাৰণে অফলাইন মোডত আপোনালোকে এপ্লাই কৰিব পাৰে আৰু যিখন ইয়াৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম লাগিব সেই ফৰ্মখনৰ লিংক আমাৰ হোৱাটছএপ চেনেলত দিয়া আছে আপোনালোকে যদি লিংকটো চাব বিচাৰে তাৰ আপোনালোকে ডেছক্ৰিপশ্যনটো চেক কৰক তাতে আমাৰ হোৱাটছএপ চেনেলৰ লিংক দিয়া আছে তাতে ফৰ্মখন আমি আপলোড কৰিছোঁ আপোনালোকে ফৰ্মখন তাৰ পৰা ডাউনলোড কৰি লৈ 17 ছেপ্টেম্বৰ আগত গৈ ডিমা হাছাও ডিষ্ট্ৰিক্টৰ অফিচত গৈ জমা দি থৈ আহক আৰু তাৰ পাছতে আপোনালোকৰ বাবে কল আহিব যে আপুনি এই পোষ্টটোৰ কাৰণে সিলেকশ্যন হয়নে নহয় আৰু ইয়াৰ পাছতে যিটো সিলেকশ্যন প্ৰচেছৰ তেওঁলোকে উল্লেখ কৰা নাই তথাপিও হয়তো এটা এক্সাম হ'ব বা নহ'ব আমি ক'ব নোৱাৰোঁ আৰু তেওঁলোকক আপোনালোকে কণ্টেক্ট কৰি চাব যে এক্সামটো অনুষ্ঠিত হ'বনে নহয় গতিকে যিসকল ইয়াৰ কাৰণে ইণ্টাৰেষ্ট হয় তেওঁলোকে এই 21টা পদৰ ভিতৰত কোনটো পোষ্টৰ কাৰণে এলিজিবল হয় সেই পোষ্টটোৰ কাৰণে আবেদনটো কৰি লওক কাৰণ ভাল এটা সুবিধা তেওঁলোকে প্ৰদান কৰিছে আপোনালোকক গতিকে আমাৰ অসমৰ সকলো ল'ৰা ছোৱালীয়ে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব গতিকে যিসকল বন্ধু বান্ধৱী ইণ্টাৰেষ্ট হয় আবেদন কৰক আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে আমি ডেইলি লৈ আনিম গতিকে তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰি ৰাখি থওক যাতে এনেধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আমাৰ চেনেলত এনেধৰণৰ ভিডিঅ' চাব পাৰে গতিকে বন্ধু বান্ধৱীসকল ইয়াৰ উপৰি অসম চৰকাৰে যিহেতু 2 লাখ চাকৰি দিব তাৰো আপডেট আমি এটা সৰু সুৰাকৈ দি থকা হৈছে আমাৰ চেনেলৰ জৰিয়তে গতিকে সকলোবিলাক খবৰ খাতি পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলত ডেইলি ভিজিট কৰিব যাতে চাকৰি খা খবৰবিলাক আপোনালোকে পাই থাকে গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত ইমানখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ গতিকে ভিডিঅ'টো যি ইমানেই ধন্যবাদ জয় অসম